আমাৰ বুকখনৰ নাম হয় ডমেষ্টিক ডাটা এণ্ট্ৰি অপাৰেটৰ ক্লাছ 10ৰ চেপ্টাৰ 1 ইন্ট্ৰডাকশ্যন টু ষ্টাইল। ইয়াত আমি প্ৰেক্টিকেল এই চেপ্টাৰটোত কি হ'ব সেইখিনি মই আজি দেখুৱাব লৈছোঁ। তো ফাৰ্ষ্ট আমি MS ৱৰ্ডটো অ'পেন কৰিম। তাৰ পাছত আমি টাইপ কৰিম ইন্ট্ৰডাকশ্যন টু ষ্টাইল। টাইপিং কৰাৰ পাছত আমি এতিয়া যিকোনো ষ্টাইল দিবলৈ কাৰণে ফাৰ্ষ্ট চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পাছত আমি চাইজ চাম। ফণ্ট চাইজ আমি 8ৰ পৰা এনেকৈ আছে, সৰুৰ পৰা ডাঙৰ হৈ আহে চাইজকেইটা। আমি 28 লৈছোঁ এতিয়া, তেনেকৈ আমি বেলেগ ল'ব পাৰোঁ। তাৰপিছত ফণ্ট ফেচ হয় এইবিলাক, দেখিছা কেনেকৈ ষ্টাইলবিলাক চেঞ্জ হৈ আহিছে টেক্সৰ, তেনেকৈ চেঞ্জ কৰিব পাৰোঁ। বি মানে হয় এইটো বোল্ড, অকণমান ডাঠকৈ আহিছে, চিলেক্ট কৰি থ'ব লাগিব তেতিয়াহে ষ্টাইলখিনি হ'ব, চিলেক্ট নকৰিলে নহয়। বোল্ড হৈছে, বোল্ড আঁতৰাই দিলে এইটো পাতলকৈ আহিছে অকণমান। তেনেকৈ আকৌ আমি এবাৰ চিলেক্ট কৰিম, বোল্ড কৰিছোঁ, ইটালিক হৈছে এইটো, অকণমান বেকাকৈ আহিছে টেক্সটখিনি, মানে ইটালিক আই মানে। তাৰপিছত এইটো ইউ আণ্ডাৰলাইন আহিছে, আণ্ডাৰলাইন যদি দিব লাগে আমি ইউত ক্লিক কৰিম। আমি চাম ফণ্ট কালাৰ মানে টেক্সৰ কালাৰখিনি, ফণ্ট মানে টেক্সক কৈছে আমাৰ ইয়াত। আমি এনেকৈ কালাৰখিনি চেঞ্জ কৰিব পাৰোঁ, যিটো ভাল লাগে আমি সেইটোৱে দিব পাৰিম। ইয়াত চব কালাৰে আছে, তো মই ইয়াত ৰেড ল'লোঁ। চিলেক্ট কৰিছোঁ, আমাৰ কালাৰ চেঞ্জ হৈছে। তাৰপিছত আকৌ চেঞ্জ কৰি নেক্সট ষ্টাইলটো মই দেখাব লৈছোঁ। এতিয়া আমি চাম এলাইনমেণ্ট। চিলেক্ট কৰিলোঁ টেক্সটখিনি, এতিয়া আমি চোৱা এইখিনি চেণ্টাৰ কৰিছোঁ, চেণ্টাৰ এফালে কৰিলে লেফ্ট, এফালে কৰিলে ৰাইট, আৰু এইটো যোনটো হয় এইটো মিডলত থাকে, লেফ্ট এণ্ড ৰাইট মাৰ্জিনৰ ভিতৰত থাকিব, মানে দুইফালে সমান স্পেচ হয়। এতিয়া মই এইটো লৈছোঁ চেণ্টাৰ এলাইনমেণ্ট, ঠিক আছে। এতিয়া আমি নেক্সট ষ্টাইলটো চাম ছেডিং। ছেডিংনো কি হয়, মানে হাইলাইট কৰা। টেক্সটটো ইয়াত হাইলাইট হৈছে, টেক্সটৰ কালাৰটো ছেইম আছে, যিটো আমি ৰেড দিছিলোঁ, কিন্তু তাৰ বেকগ্ৰাউণ্ড কালাৰটো চেঞ্জ হৈছে। যি মন আমি দিব পাৰোঁ কালাৰ, মই য়েল্ল'টো লৈছোঁ। এতিয়া এটা পেৰেগ্ৰাফ লিখিলে কেনেকৈ ষ্টাইল চেঞ্জ কৰিম সেইটো চাওঁ আহক। এইটো এটা মই পেৰেগ্ৰাফ লিখিলোঁ, বুকৰ পৰাই লিখিছোঁ। এতিয়া আমি গোটেই পেৰেগ্ৰাফটো চিলেক্ট কৰি ল'লোঁ প্ৰথম ষ্টাইল দিবলৈ। তো এইখিনি চাইজ মই দেখাইছোঁৱেই, তেনেকৈ চাইজখিনি চেঞ্জ কৰিলে আমাৰ পেৰেগ্ৰাফটো সৰুৰ পৰা ডাঙৰ হৈ আহে। তেনেকৈ আমি ফণ্ট ফেচখিনিও চেঞ্জ কৰিব পাৰোঁ। চেঞ্জ হৈছে ষ্টাইলটো, সেয়া। তাৰপিছত আমাক যদি পাৰ্টিকুলাৰলি ষ্টাইল ৱৰ্ডটো চেঞ্জ কৰিবলৈ কয়, বাকী কোনো বস্তু চেঞ্জ কৰিব নালাগে, অকল ষ্টাইল ৱৰ্ডটো চেঞ্জ কৰিব লাগে, তেতিয়া কি কৰিম? ইটালিক কৰিব কৈছে যেনিবা টিচাৰে, তো আমি আইটো কৰি দিম, অকল ষ্টাইলটোহে চেঞ্জ হৈছে, দেখিছা। তাৰপিছত যদি কয় ডকুমেণ্টটো তোমালোকে এটা ষ্টাইল দি দিয়া, যেনেকৈ কালাৰটো চেঞ্জ কৰিবলৈ কৈ দিয়ে, তো অকল ডকুমেণ্টটোত চিলেক্ট কৰিম আমি, তাৰপিছত আমাৰ কালাৰটো চেঞ্জ হ'ব। ইয়াত আমি ৰেড দিছোঁ, তেনেকৈ যি মন যায় দিব পাৰি। তেনেকৈ যদি এপ্লাই ৱৰ্ডটোত কয় হাইলাইট কৰি দিয়া বা ছেডিং কৰি দিয়া, যদি তেনেকৈ কয়, তো আমি অকল এপ্লাইটোত চিলেক্ট কৰি আমি ছেডছখিনি চেঞ্জ কৰিব পাৰোঁ কালাৰ, ঠিক আছে। এতিয়া আমি গোটেই পেৰেগ্ৰাফটো চিলেক্ট কৰি এলাইনমেণ্ট চেঞ্জ কৰিম। বাই ডিফল্টত টেক্সটৰ এলাইনমেণ্ট সদায় আমাৰ লেফ্ট হৈ থাকে, দেন চেণ্টাৰ, দেন ৰাইট। তাৰ পাছৰ এলাইনমেণ্টটো হয় দুইফালে মাৰ্জিন থৈ টেক্সটখিনি আমাৰ মাজত থাকিব, দুইফালে ছেইম চাইজত স্পেচ থাকে, লেফ্ট এণ্ড ৰাইট। এতিয়া আমি এইটো ল'লোঁ চেণ্টাৰ এলাইনমেণ্ট।
চেপ্টাৰ 1ত আমাৰ ইমানখিনিয়ে আছিলে প্ৰেক্টিকেল। বেচিক্স প্ৰেক্টিকেলছখিনি ষ্টাইলৰ ওপৰতে আছিলে যে আমি যিকোনো এটা পেৰেগ্ৰাফৰ ষ্টাইলছখিনি কেনেকৈ চেঞ্জ কৰিব পাৰোঁ, চাইজ দেখুৱালোঁ, ফণ্ট ফেচখিনি কেনেকৈ চেঞ্জ কৰিব পাৰি, হাইলাইট কেনেকৈ কৰিব পাৰি, বোল্ড কেনেকৈ কৰিব পাৰি, ইটালিক, আণ্ডাৰলাইন, এলাইনমেণ্ট, এই বেচিক্স কথাখিনিয়ে আছিলে। গোটেইখিনিয়ে দেখুৱাই দিলোঁ। আশা কৰোঁ তোমালোকে ভাল পাইছা চাই। আৰু আগলৈ মোৰ এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। বাই বাই।